খানা বনাই আছো মই কি কৰি আছা Hi guys, my Diksha and welcome back to my channel. আজি জ্যোতিষ বত্তাতৰ ঘৰলোৱা আছে আৰু নাৰায়ণ পূজা যাব ওলাইছো তাৰমানে দিনত বিষ্ণু পূজা আছে আৰু ঘৰলোৱা আছে আৰু ৰাতি নাৰায়ণ পূজা আছে তাই ঠিকে কৈছে বাৰু এইটো ঘৰ খুৰাহঁতৰ আজি ঘৰলোৱা পূজা আছে কামত ব্যস্ত চব ধুনীয়া সময়ত আহি পাইছো চব্জি কাটি আছো কৰিম দিয়ক আহিলো ভাজিৰ যোগাৰ চাগে ৰাতি আছে বৰ্তা কাম কৰি কি কৰি আছা আমি বহুত জলদি আহিম বুলিও বাইদেউ একেবাৰে কেমেৰা লৈয়ে আহিছো আৰু চাহৰ আহি গৈছো বাৰু এতিয়া আমি নতুন আজি ফাৰ্ষ্ট নেকি এইটো পাকঘৰত কিন্তু মানে আৰু তেনে আৰু আজি আৰু যিহেতু বস্তু অনা হোৱা নাই নহয় আনিলেহে চাহ খাই লৈছো প্ৰথম আহি আৰু এইকেইটাই বেলুন ফুলোৱাত ব্যস্ত নতুন ঘৰ কাৰণে ইণ্ডিয়া কালাৰ ৰাইট আজি আমাৰ মাজু খুৰাহঁতৰ আজি ঘৰ লোৱা এয়া বিষ্ণু পূজা ষ্টাৰ্ট হৈ গ'ল দিনত আৰু সেই ঘৰখনৰ ওচৰতে 1 মিনিটৰ ডিষ্টেঞ্চতে সৰু খুৰাহঁতৰ ঘৰ যিহেতু তাতে দিনত খানা পিনা বনোৱা নহয় পূজা চলি থাকিব সৰু খুৰাহঁতৰ ঘৰতে আহি আমি এয়া খানা বনাব ষ্টাৰ্ট কৰিছোঁ নিৰামিষ হ'ব কমপ্লিটলি পনীৰ চব্জি ডাল তেনেকুৱা ধৰণৰ হ'ব আৰু এতিয়া খানাৰ পিনে আছো আকৌ অলপ পিছত পূজাৰ পিনে যাম অনেক কথা কৈছি নতুনকি কৈছি এই ভাল মাৰ খাব খানা বনাই আছো মই আজি মই বনাইছো চব বনাই আছো আৰু একচুৱেলি মই বনাই আছিলোঁ মোক দূৰত আহিব দি ভিডিঅ'ৰ কাৰণে কৰিছোঁ মাইনা সাক্ষী আছে পায়স বনালে মই দিম বুলি কবি দেই এই তাতে আকৌ হেৰি ভাতত ভিডিঅ' কৰিছো বাৰু পুৰা অলপ তুমি আমাক উঠাই দিব পাৰি খানা অলপ আগবঢ়াই থৈ গৈছিলোঁ পূজাৰ পিনে সেইখন ঘৰত আৰু পূজাৰ যিহেতু ভিডিঅ' ফটো উঠাবলগীয়া থাকে চ' মোকেই ফোন কৰি মাতি দিছিলে চ' ফটো উঠালোঁ আৰু অলপ টাইম পূজাত বহিলোঁ আহি পেলাই এয়া আকৌ লাষ্টত বেচন বেঙেনাখিনি বনাই দিলোঁ কিন্তু মামি যাৰ ঘৰত আমি হামলাৰ পৰা বনাই আছো যাৰ ঘৰত আমি হামলা দিছোঁ ভাত খাই নিলমে পাৰিব খাই ল'ব নে তোমালোক দুটাই একেলগে খাবা কি বেটাকে লৈ ছাগলী কৰিলো হ'ব দে হ'ব কেনেকুৱা লাগিল
তেনেকে আমি পূজাত বহিলোঁ, খানা পিনাও খালোঁ আৰু গোটেই ঘৰখনটো আপোনালোকক দেখুওৱা হোৱাই নাই, শ্বৰ্টছ ভিডিঅ'ত অলপ অলপ দেখুওৱা গৈছিলে। এতিয়া খুৰাই গোটেই ঘৰখনৰ হোম টুৰ নিচিনা এটা দি দিব, আপোনালোকে চাওক। বহুত ধুনীয়া লাগিছে। কোনটো বেছি ভাল লাগিছে? মানে প্ৰথমটো কালাৰটো বহুত ধুনীয়া লাগিছে ঘৰটোৰ, সেই বস্তুটো খুব ধুনীয়া লাগিছে, সেই বস্তুটো দেখাই দিব। আৰু ফুল চুল মানে গোটেইখিনিয়ে খুব ধুনীয়া, এই ডিজাইনবিলাক ডিজাইনবিলাক খুব ধুনীয়া। আহা আহি দেখা তুমি সুধি আছা কিহৰ বুলি ভাবিছা? ওপৰৰ ঘৰটো মানে ওপৰটো কি হয়? সেইটো মানে হেৰি চৰাই কাৰণে, বনৰীয়া চৰাই কাৰণে সেইটো কৰা হৈছে। আমি কিবা কৰি আছো, বনৰীয়া চৰাই কাৰণে কৰা হৈছে। ফটো নামালি আজি সেইটো বনৰীয়া চৰাই কাৰণে কৰা হৈছিলে। বনৰীয়া চৰাইবিলাকৰ হেৰি কাৰণে মানে আৱাস স্থল তেওঁলোকৰ কাৰণে এইটো মেইন এণ্ট্ৰি। এই গাৰ্ডেনখন কেনেকুৱা লাগিছে তোমালোকৰ? খুব ধুনীয়া লাগিছে। গাৰ্ডেনবিলাক মই একচুৱেলি তোমালোকৰ ঘৰত, এতিয়া তোমাৰ ঘৰ বাৰু, তোমালোকৰ ঘৰত থাকোঁতে আমাৰ বিয়া নহওঁতেও মই এতিয়া ফুল লোৱা হয়। মই ফুলৰ প্ৰতি মোৰ দুৰ্বলতাটো বহুত বেছি, সেইকাৰণে ফুল আগৰ পৰাই ভাল পাওঁ। তাৰপিছত এনেকৈ গ'ল এইটো মানে আমাৰ মেইন মানে এইটো ড্ৰয়িং ৰুম নহয়, ঠিক আজি ইয়াতে পূজা হৈছে, হৈ গ'ল। অলপ আগতে আমাৰ বিষ্ণু পূজা হৈ গ'ল, তাৰপিছত হোম যজ্ঞখিনি হৈ গ'ল পূজাৰ মেইনলি। এতিয়া আকৌ নাৰায়ণ পূজা আছে। আৰু এই ৰূপটো হৈছে মানে আমাৰ সৰু ল'ৰাটো কি থাকিব আৰু সৰু এইটো চোফা থাকিব, তাত মানে হঠাৎ কোনোবা এজন আহি ইফালেদি সোমাই বহিলে আৰু তাৰপিছত নেক্সট আহা তুমি ফটো উঠিব লাগিব। তাৰপিছত ড্ৰয়িংটো পিছত হ'ব, ড্ৰয়িংটো দেখালা নেকি? এইটো দেখাই যাম। এইটো চিলিংটো ভাল লাগিছে নে? খুব ধুনীয়া লাগিছে। ফল চিলিং কৰি দিছো। আৰু ফেৰীখন অকণ বেলেগ দেখা পাইছো। ফেৰী এখন হেৰি ৰিমটত চলে, এটা পিছত কম বেছ কৰিব পাৰি। তাৰপিছত ইফালে আছে ইফালে আছে ড্ৰয়িংটো দেখাম। এইটো আছে মানে কিটচেন। এইটো এটা তেনেকুৱা কিটচেনত আজি অলপ আজি মানে অলপ আৰম্ভণি হৈছে কিটচেনত। চাহ-তাহ মানে এইখিনি কাৰণে চাহ-তাহ যিখিনি মানুহ আহি আছে পূজাত সেইখিনিৰ কাৰণে চাহ-তাহৰ ব্যৱস্থা আছে। এইটো এটা হল ঘৰ মানে এইটো ইয়াতে ভোজ-চোজ বনোৱা হ'ল। এটা পূজাৰ ৰাতি অলপ সময় নিৰামিষ খানাৰ নিচিনাকে আছে, তাতে নিৰামিষ খানা অলপ হ'ব মানে সত্যনাৰায়ণ পূজা হোৱাৰ পিছত সেইখিনি তেনেকে হ'ব। তাৰপিছত এইটো আমাৰ জাষ্ট হল ভাল লাগিছে। আৰু ওপৰৰখিনি এইটো এটা মানে এইটো ওপৰতে গ'লে গম পাবা, দিম বাৰু ওপৰৰ ফালে সেইটো মানে এইটো শ্ব' কৰি দিছো এনেকে, মানে অলপ দেখা কৰি সেইটো কাৰণে এইটো মানে হেৰি। তাৰপিছত নেক্সট এইটো এটা ৰুম আছে। এইটো মোৰ দুটাকে মা আছে, দুটা মা আহি থাকিব পাৰিব। কেতিয়াবা মাও আছে, কেতিয়াবা মা শাহু মা বিলাক থাকিব মন গ'ল, দুটা একো থাকিলে তেওঁলোকৰ মানে এইটো এটা ছেকেণ্ড বাথৰুম। বেচিনটো ধুনীয়া লাগিছে। এইটো ধুনীয়া লাগিছে। নেক্সট চবতকে ধুনীয়া গোটেই ঘৰটোৰ এই ৰুমটো এবাৰ দেখাই দিয়ক। এইটো আমাৰ মাষ্টাৰ ড্ৰয়িং ৰুম বুলি কয়। এইটো মাষ্টাৰ ড্ৰয়িং ৰুম। খুব ধুনীয়া লাগিছে ৰেলিংবিলাক। আইডিয়াটো কাৰ ৰেলিং? মোৰ চইচ কিন্তু আৰ্টিষ্ট পেইণ্টাৰ লাগিছে। এই লাইটিংটো বাৰু ফল চিলিঙৰ আৰু এই জুম লাইটটো মোৰ চইচ। এই লাইটটোত গানো বাজে। আৰু এই গছডাল মই থাইলেণ্ডৰ তামৰ গছডাল লাইটিং চেটিং আছে। আৰু কিবা কিবি লগাত ইয়াত দুখন ফেন আহিব ইয়াতে, আৰু তাতে সেই দুখন ফেন অলপ বেলেগ আছে এখনতে। তাৰপিছত তেনেকে আহিলে আহা আৰু গছ কেইডাল মই লৈছো। এই জাপিটো কেনেকুৱা লাগিছে? জাপিটো টাইলছটো একচুৱেল জাপি লাগিছে নে? জাপিটো পুৰা ধুনীয়া লাগিছে। এনেই জেনেৰেলি জাপিবিলাক নষ্ট হৈ যায়, থাকি যাব আৰু তেনেকুৱাকে দি দিছে। আৰু এই টাপখিনি ভাল লাগিছে ন, গামোচাৰ প্ৰতি তাৰ লগত। তাৰপিছত এই যে ভাল লাগিছে এইটো প্ৰফাইল দিয়া গৈছে। এইটো টাইচ প্ৰফাইল বুলি কয়, এইটো টাইচ প্ৰফাইল। তাৰপিছত এইবিলাক ভাল লাগিছে নে? ভিতৰত পানী থকা নিচিনা লাগে। লাইটিং কৰিব পাৰি, কিন্তু আমি লাইটিং কৰা নাই, তেতিয়া লাগে লাইটিং কৰিলে। মানে তাৰ লগত মেক্স কৰাই দিছো, দীপৰ লগত লাইট কৰাই দিছো। দৰ্জাখন ঠিকে আছে নে? এখন
অলপ মানে চেগুনটো যায় ইয়াৰ লগাইছো ইয়াত বাঢ়ি যাব সেইখিনি বাঢ়ি যাব বাঢ়িছৰ কাম বাকী আছে আমাৰ লৰালৰি হোৱাকে ধৰিলো তাৰপিছত এই ৰেলিং খালি টাইপ কোৱালিটি গুচি গ'ল তাৰপিছত চিটো বা আহোম কৰিলো তুমি কেনেকুৱা দিব পাৰি সেইটো কাৰণে এইটো কৰা গৈছে তাৰপিছত আৰু আজি বেলুন গিটাৰ আমাৰ অৱশ্যে ৰিপাব্লিক ডেও আছে সেইকাৰণে অলপ মিলাই বেলুন গিটাৰ তেনেকৈ লগাই দিয়া হৈছে তাৰপিছত এইখন যে ৰেলিং তুমি সুধিছিলা এখন কি হয় একচুয়ালি এখনৰ পৰা তুমি ডাইৰী ৰুমত কোন কি হৈ আছে বা কেতিয়াবা কোনোবা আহিছে মোৰ ওপৰলৈ মাতিব পাৰি তেনেকুৱাকে মাতিলো ঠিকে আছে নে তোমালোকে আহিলা ৰিক্সা মই পানী কিবা কাম কৰি আছো তোমালোকে খাই যাবা এনেকুৱাও যাতে ইয়াৰ পৰা মাতিব পাৰি আকৌ ঘূৰি যায় মাতিব নালাগে তেনেকুৱাকে সিফালে এখন ছাদ আছে সেই ছাদখন মানে ফ্ৰী কাৰণে তোমালোকে কেতিয়া বাৰ্থডে চাৰ্থডে হলে তাতে তোমালোকে এনজয় কৰিব পাৰিবা ধুনীয়াকে তাতে এনজয় কৰিব পাৰিবা উৰুকা বা আমাৰ বাৰ্থডেটো চলিলেও তোমালোকে তাতে ধৰ অলপ চেলিব্ৰেট কৰিব পাৰিবা এনেকে এনিভাৰ্সাৰী বা বাৰ্থডে ঘৰখন কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব সঁচাই বৰ ধুনীয়াকৈ বনাইছে ইমান যে ধুনীয়া ফটোশ্বুট কৰিবও একদম ঘৰখন বহুত ধুনীয়া আৰু তাৰপিছত আমিও ফটো উঠিলোঁ ঢেৰ তাৰপিছত এয়া ৰাতিৰ কাৰণে আকৌ ওলাই দিলোঁ এবাৰ ঘৰত আহিছিলোঁ বাৰু ফ্ৰেছ হৈ আকৌ ৰাতি ওলাই দিলোঁ ৰাতি নাৰায়ণ পূজা আছে আৰু নাৰায়ণ পূজাৰ নিৰামিষ খানা বনাই আছে ৰান্ধনি আহিছিলে আমাৰ মাহঁতো আহিছিল আৰু বহুত মানুহ আহিছিলে বাৰু নাৰায়ণ পূজাত আমি প্ৰসাদ খালোঁ ভোগ খালোঁ তাৰপিছত অকণমান সকলোৱে মিলি জুই পোৱালোঁ আৰু এনেকৈ ভিডিঅ'টো এণ্ড কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এই ভিডিঅ'ৰ আৰু ছেকেণ্ড পাৰ্টটো দেখুৱাম য'ত ঘৰ লোৱাৰ মেইন খানা আৰু মেইন ইভেণ্টটো আছিলে সেইখিনি মই নেক্সট ভিডিঅ'টোত দেখুৱাম